26 আমি লামডিঙত বৰ্তমান লামডিঙত থিয় হৈ আছোঁ। লামডিং সমষ্টি কৰিছে মাৰ্কেটিঙত থিয় হৈ আছোঁ। এতিয়া 26 আকৌ বিজেপি চৰকাৰ আহিব নেকি? এইটো গ্যাৰেণ্টি একদম গ্যাৰেণ্টি আছে। এই আহিব মিছ নাই, কোনো ধৰিব নোৱাৰে মানে 100% গ্যাৰেণ্টি আহিবই। আহিব আপুনি কেনেকৈ গম পালে আকৌ বিজেপি ছাড়া মোক কাক দিম কওকচোন? আজি কংগ্ৰেছৰ অস্তিত্ব আছে? আজি কংগ্ৰেছৰ অস্তিত্ব নাই। কংগ্ৰেছ এতিয়া আমি গান গাই লাভ নাই ভাই। বিজেপিয়ে বহুতো আঁচনি দিছিলে, চাউথ অৰুণোদয় আঁচনি দিছে, ঘৰ দিছে, লোন দিছে, বহুত ধৰণৰ লোন দিছিলে। ঘৰত আজি আমি আমাৰ ইয়াতে কল নাই, আজি আমি তেওঁ জলটো খাই বিজেপিৰ জল পানী যোগানটো ঘৰে 1 তাৰিখত চাউলটো পাই আছে। আৰু কংগ্ৰেছ আমলত থাকোঁতে কংগ্ৰেছ যেতিয়া আছিলে তেতিয়া মই 3 মাহ চাউল 6 মাহ পিছত দিছিল, 1 মাহ চাউল 3 মাহ পিছত দিছিল। দেখা পাইছোঁ যেতিয়া কংগ্ৰেছ আছিলে বৃদ্ধ ভাতা মানুহৰ 200 টকা 100 টকা সোমা বছৰৰ মূৰত এবাৰ। এতিয়া দেখা পাইছোঁ যে মানুহৰ মাহে 1250 টকাকৈ পাই আছে। আমি পাই আছোঁ। এতিয়া আগন্তুক 26 আপোনালোকে কাক বিচাৰে? আমি হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ নৰেন্দ্ৰ মোদী তাক মানে হিমন্ত বিশ্ব শৰ্মা আকৌ আপোনালোকে বিচাৰে? আকৌ বিচাৰি আছে। লামডিং ডিষ্ট্ৰিক্ট আমি বিজেপি যাব। বিজেপি যাব। আমি তাক আশীৰ্বাদ দিছোঁ, সি জিতিব লাগে। বিজেপি আকৌ আহিব? আকৌ আহিব বিজেপি, গ্যাৰেণ্টি। এইটো আপোনালোকে কৈ লাভ নাই, সি আমাৰ ভিতৰত আছে। আমি কাক ভোট দিব লাগে মানে গ্যাৰেণ্টি বিজেপি গ্যাৰেণ্টি। আমি পদ্ম ফুলৰ ছাড়া আমি কাকো ভোট নিদিওঁ, এইটো একদম গ্যাৰেণ্টি মোৰ। আৰু কাক ভোট দিম? বিজেপিৰ বাহিৰে আমাক আজি ঘৰৰ পৰা ওলাই আছোঁ, ৰাস্তা পকা, ৰাস্তাবিলাক কেনেকা পকা কৰি আছে, ৰাস্তা পকা, ঘৰত অৰুণোদয় পাই আছে, ঘৰত ৰেচন কাৰ্ড পাইছে। এতিয়া যদি আমি এই চৰকাৰৰ লগত যদি বেমানি কৰোঁ আৰু পৃথিৱী থাকিবনে? মানে আপোনালোকে আকৌ বিজেপি চৰকাৰটো আকৌ আহিব। এইটো আপোনালোকে চালি চুলি আৰু চাই লাভ নাই।